মই বৰ্তমান উপস্থিত আছো শিৱসাগৰৰ খেলুৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চৌহদত। এই প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চৌহদতে এটা ব্লক প্ৰাইমেৰী হেল্থ ইউনিট নিৰ্মাণৰ বাবে NSMৰ অধীনত 2024 চনৰ নৱেম্বৰ মাহত পুঁজি আবণ্টন দিয়া হৈছিলে 42,75,000 টকা। কিন্তু অতি পৰিতাপৰ বিষয় যে যিগৰাকী ঠিকাদাৰক এই নিবিদা দিলে সেই ঠিকাদাৰগৰাকীয়ে ব্যাপক দুৰ্নীতি অনিয়ম সংগঠিত কৰিলে, যাৰ তথ্য বৰ্তমান পোহৰলৈ আহিছে। মই দেখুৱাইছো ইয়াত যিটো ব্লক প্ৰাইমেৰী হেল্থ ইউনিট নিৰ্মাণ কৰিছিলে, যিটো ইয়াত বিল্ডিং নিৰ্মাণ কৰিছিলে, সেই বিল্ডিংটোৰ বিভিন্ন অংশত ফাট মেলিছে আৰু এইবিলাক যিবিলাক স্লেব নিৰ্মাণ কৰিছিলে এইবিলাক টুকুৰা টুকুৰকৈ ভাগি গ'ল। আৰু সেই যিগৰাকী ঠিকাদাৰ তেওঁৰ নাম ৰাজেন্দ্ৰ মল্ল, ঘৰ হৈছে লখিমপুৰৰ বিহপুৰীয়াত। আৰু সেই ৰাজেন্দ্ৰ মল্ল নামৰ ঠিকাদাৰগৰাকীয়ে এই যিটো ভৱন তথা বিল্ডিং নিৰ্মাণ কৰিছিলে, ইয়াত যি ধৰণে ৰড ব্যৱহাৰ কৰিব লাগিছিলে, যি ধৰণে চিমেণ্ট ব্যৱহাৰ কৰিব লাগিছিলে, তেনেধৰণৰ উন্নত মানৰ সা সামগ্ৰী ব্যৱহাৰ নকৰিলে, যাৰ বাবে এইটো যিটো ব্লক হেল্থ ইউনিটৰ যিটো বিল্ডিং, সেই বিল্ডিংটো বৰ্তমান তথৈবচ অৱস্থা। কেৱল ইমানেই নহয়, 2025 চনৰ আগষ্ট মাহৰ ভিতৰত এই বিল্ডিংটো নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব লাগিছিলে, কিন্তু এতিয়া 2026 চনৰ জুন মাহৰ মাজভাগ সোমাল, কিন্তু আজি পৰ্যন্ত এই বিল্ডিংটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠিল। কেৱল সেয়াই নহয়, যিখিনি অংশ নিৰ্মাণ কৰিলে তাতো ব্যাপক বিসংগতিৰ তথ্য পোহৰলৈ আহিছে। মই বৰ্তমান এগৰাকী স্থানীয় যুৱক আছে, স্থানীয় যুৱক হিচাপে তুমি কি ক'বা? এইটো যিটো শিৱসাগৰ জিলাৰ অন্তৰ্গত খেলুৱা ব্লকৰ অধীনত যিটো আচলতে স্বাস্থ্য কেন্দ্ৰ আছে, আৰু এই যিটো কাৰ্যালয় আচলতে এই যিটো প্ৰেক্ষাগৃহ, আৰু এইটো আচলতে তাৰে অধীনত কাম চলাই থকা হৈছিলে, তাৰে অধীনৰে। আৰু এই যিটো কাম আচলতে কৰিছিলে, এই কামটোত আচলতে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা হৈছে। আৰু নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ কাৰণে আচলতে গোটেই আপোনালোকে ঘৰটো দেখিব, ইয়াতে ফাট মেলিছে, ইয়াতে ভাঙিছে, ওপৰলৈকেও ভাঙিছে। ইয়াৰে যোনটো এমাউণ্ট আছিলে, সেই এমাউণ্টটো আমি 45 লাখ মান টকা বুলি আমি শুনিছো, 42 লাখ নে 45 লাখ। কিন্তু 42 লাখ টকাত ইমান আচলতে সুন্দৰকৈ বনাব লাগিছিল, কিন্তু আজি দেখিছো গোটেইটো ভাঙি চিঙি উৱলি গৈছে। গতিকে এনেধৰণৰ ঠিকাদাৰক ব্লেক লিষ্টেড কৰিব লাগে। এনেধৰণৰ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰক, আচলতে দুৰ্নীতি কেলেংকাৰী কৰি যোনে কাম কৰে, ৰাইজৰ টকা পইচা আচলতে অপব্যয় কৰে, তেনে আচলতে ঠিকাদাৰক ব্লেক লিষ্টেড কৰিব লাগে। আৰু প্ৰশাসনে আচলতে ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এই যিগৰাকী 2 নম্বৰী ঠিকাদাৰ আছে, তেখেতক আচলতে গ্ৰেপ্তাৰ কৰিব লাগে। আমাৰ স্থানীয় যুৱক হিচাপে আচলতে এই দাবী। আৰু এই যিটো গৃহটো আছে, এই গৃহটো আচলতে ভাঙি আকৌ নতুনকৈ নিৰ্মাণ কৰিব লাগে, এইটো আমাৰ দাবী। হয়, মই পুনৰ দেখুৱাইছো, এয়া এনেধৰণে ভাগি গৈছে। মই আগলৈও দেখুৱাম। এয়া দেখিছে, এইটো হৈছে খেলুৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ যিটো ব্লক প্ৰাইমেৰী ইউনিট নিৰ্মাণ কাৰ্য চলি আছিলে, তাৰে নমুনা। এইটো যোৱা 2025 চনৰ আগষ্ট মাহত এয়া নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিব লাগিছিলে, কিন্তু এতিয়ালৈকে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ নহল। যিবিলাক নিৰ্মাণ কাৰ্য কৰিলে তাৰো অৱস্থা এয়া। ইতিমধ্যে এইবিলাক এইবিলাক ভাগি গ'ল। আৰু এই ভাগি যোৱাৰ মূল কাৰণটোৱে হৈছে এয়া অতি নিম্নমানৰ কাম কৰিছে। ইয়াত আচলতে ব্যাপক অনিয়ম হৈছে, আৰু এই অনিয়মৰ এটা উচিত তদন্ত বিচাৰিছে স্থানীয় ৰাইজে। লগতে এই যিটো বিল্ডিং, এই স্বাস্থ্য কেন্দ্ৰটোৰ চিকিৎসাৰ বাবে যিটো বিল্ডিং নিৰ্মাণ কৰা হৈছে, সেই নিৰ্মাণ কাৰ্য যাতে খৰতকীয়া হয় আৰু ৰাইজৰ বাবে উচিত সময়ত যাতে সেৱাৰ বাবে এইটো মুকলি কৰিব পৰা হয়, তাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।